পারো তোমার ছবি তৰাদিৰা গোপনে আহি ইয়াৰ আৰু এয়া হ'ল জুবিনদাৰ এয়া শ্ৰদ্ধাঞ্জলি আমি জনালোঁ ফুকনাবটা তিনিআলি খৰিকা হোটেলৰ সন্মুখত এয়া এজোপা কদম গছৰ তলত ধুনীয়াকৈ আমাৰ সকলো ৰাইজ এয়া গোট খাইছে গোট খাই পেলাই এয়া শ্ৰদ্ধাঞ্জলি জনাইছে সকলোৱে মই আপোনালোকক দেখুৱাই দিছোঁ চাওক এইসকল ৰাইজ সকলোকে মই দেখুৱাই দিছোঁ এয়া হ'ল জুবিনদা এয়াই হ'ল খৰিকা হোটেল এয়া চাই লওক খৰিকা হোটেলৰ ফ্ৰণ্টত এইজোপা কদম গছৰ তলতে আমাৰ সকলো ৰাইজ গোট খাই এয়া জুবিনদাৰ শ্ৰদ্ধাঞ্জলি জনোৱা হ'ল আৰু সকলো ৰাইজ একত্ৰিত হৈছে এয়া দেখিছে আপোনালোকক দেখুৱাবলৈ পাইছোঁ ভাল লাগিছে আৰু যাতে জুবিনদাৰ অমৰ হৈ থাকে তাৰ কামনাৰে নে কি কয় বোলা কওক হয় হয় আজি আমাৰ মহান শিল্পীগৰাকী সন্মানাৰ্থে আজি সন্ধিয়া সময়ত আমি সকলোৱে একগোট হৈ পেলাই তেওঁক শ্ৰদ্ধা নিবেদন জনাইছোঁ আমি সঁচাকৈ বহুত মৰ্মাহত হৈছোঁ আৰু তেওঁৰ শান্তিত য'তেই থাকে তাতে শান্তিত থওক সেয়া আমাৰ কামনা আমিও কামনা কৰিছোঁ বিদেশী আত্মাই যাতে চিৰশান্তি লাভ কৰক নহয় জানো তেওঁ য'তেই থাকে তেওঁ পাৰে যেন তেওঁ শান্তি লাভ কৰক আমাৰ সেয়াই কামনা এইটো কোনো আনুষ্ঠানিক সভা বা লক্ষ্য উৎসৱ নহয় তেওঁ সকলোৱে শোকস্তব্ধ মানুহখিনি ইয়াত সমবেত হৈছোঁ সকলোৱে জানিছে যে আমাৰ অসমৰে নহয় ভাৰতৰে নহয় আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন কণ্ঠ আমাৰ হেৰাই গ'ল চিৰদিনৰ বাবে আমি তেখেতক সন্মান ৰাখিবৰ বাবে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা আয়োজন কৰিছোঁ মই যিমানদূৰ জানিছোঁ জুবিন শব্দটোৰ অৰ্থটো হৈছে পাৰ্চী দেৱতা এজনৰ এখন তৰোৱাল পাৰ্চী দেৱতাৰ এজনৰ তৰোৱাল এজনৰ সঁচাকৈ আমাৰ কাৰণে এখন হেংদাং টাইপ চুট আছিলে জাতিটোৰ বাবে অপ্ৰতিদ্ধ এজন ব্যক্তি আছিলে যদিও যোৰহাটৰ ক্লাব ৰোডতে ঘৰ আছিলে জন্ম হৈছিলে মেঘালয়ৰ কিবাত মই অলপ শিক্ষা জীৱনত মই লগ পাইছোঁ আৰু সৰস্বতী জুবিনৰ এই গানটো যে বাজি আছে মায়াবিনী সেই বুকুত এই গীতটো কিন্তু কৈ গৈছিলে যে মই যিদিনা মৰিম মই যেতিয়া মৰি যাম এই গীতটোৱে বাজিব আৰু এটা গীত আছিলে শেহতীয়াকৈ সেই গীতটো গাইছিলে সাগৰ তলিত পৰিব মানে কিবা এটা বুলি এটা গীত আছে মই গোটেই গীতটো মোৰ মনত নাই দেই এই গীতটো গাইছিলে পৰি ৰম নে কিবা এটা বুলি গতিকে সেই কথাবোৰ সঁচাকৈ মিলি যোৱা নিচিনা কিছুমান হৈ যায় আৰু এবাৰ এই বয়স ভূঞাই তনু ভূঞাৰ পুতেকে এবাৰ সাক্ষাৎকাৰ লৈছিলে যে আপুনি এখন আত্মজীৱনী কিয় লিখি থৈ নাযায় তেতিয়া কৈছিলে যে মই আত্মজীৱনীখন লিখিম বহুতে মোক ডায়েৰী নিচিনা কিতাপো দিছে কিন্তু আত্মজীৱনীখনৰ নামটো তেওঁ ইউক্লিপ্টাছ দিছিলে এই গছজোপা ওখ গছজোপা ইউক্লিপ্টাছৰ কিন্তু লিখা নহ'লে গতিকে জুবিনৰ জীৱনটোৱে এটা সাংঘাতিক বৰ্ণময় জীৱন আমি আপোনাৰ সমবেত সকলো দুআষাৰ নিশ্চয় ক'ব প্ৰথমতে মই আমাৰ প্ৰশান্তকে এই চাকি গছ বন্তি গছ প্ৰজ্বলন কৰি এই প্ৰতিশ্ৰুতি সন্মুখৰে বন্তি গছ প্ৰজ্বলন কৰিবলৈ আহ্বান কৰিছোঁ মই সকলোকে আহ্বান জনাম আমাৰ সকলোকে আমি 1 মিনিট মৌন হৈ দিওঁ নেকি বন্তিগছ জ্বলাই দিওঁ আৰু সমান্তৰালভাৱে আপুনি
যে মানুহ উঠাই লৈ পেলাই ভিতৰত গাড়ী গৈ গছ চব উঠাই দিছে চব। এতিয়া আৰম্ভণি কৰি দিয়া। এয়া আমাৰ খৰিকা হোটেলৰ সন্মুখতে জুবিনদাৰ আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি সমূহীয়াকৈ সকলোৱে আয়োজন কৰিলোঁ। ইয়াতে আমি ধূপ চাকি বন্তি জ্বলাইছোঁ, যিহেতুকে বিশ্ববাসীৰ সকলোৱে হিয়াৰ আমঠু জুবিনদা। আমি তেওঁক একো সন্তুষ্ট কৰিব নোৱাৰোঁ, ইমানখিনিয়ে কৰিছোঁ। ধূপ ধূনা চাকি বন্তিৰে আমি এনেকৈ জুবিনদাক শেষ বিদায় দিছোঁ। আৰু জুবিনদা এয়া আমাৰ আজান গাঁৱৰ সমূহীয়া ৰাইজে এয়া আমি তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। বিদেশী আত্মাই সদগতি তাৰে কামনা কৰিলোঁ। কিছু মৰ্মাহত হৈ সকলো শোকস্তব্ধ ৰাইজ আজি ফুকনৰ ভেটাৰ শইকীয়া আলিৰ আজান গাঁৱৰ অঞ্চলবৰ্তী সমূহ ৰাইজ একত্ৰিত হৈ সদ্যপ্ৰয়াত আমাৰ অপ্ৰতিৰোধ্য কণ্ঠৰ এজন মহান শিল্পী জুবিন গাৰ্গক হেৰুৱাৰ বেদনাত সমবেত হৈ তেখেতৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। ৰাইজৰ সকলোৰে সহায় সহযোগিতা পাই আমি খুব আপ্লুত হৈছোঁ। আশা কৰোঁ অনাগত দিনত আমি সকলোৰে সহায় সহযোগিতা পাম আৰু বিদেহী আত্মাৰ চিৰশান্তিও কামনা কৰি সকলোৰে শলাগ লৈছোঁ। ধন্যবাদ।